অবিশ্বাসত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ 28 গৰাকী সংখ্যালঘুক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰাক লৈ এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যিক জমিয়ত উলেমাই। ৰাজ্যিক জমিয়ত উলেমাৰ তৰফৰ পৰা স্পষ্টকৈ কোৱা হৈছে এই 28 গৰাকী সংখ্যালঘুৰ হৈ আইনী সহায় কৰিব ৰাজ্যিক জমিয়ত উলেমাই। কেৱল ইমানেই নহয়, তেওঁলোকে প্ৰশ্ন উত্থাপিত কৰিছে যদি পিতৃ ভাৰতীয় নাগৰিক হয় পুত্ৰ কেনেকৈ বিদেশী হ'ল তাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু ৰাজ্যিক জমিয়ত উলেমাৰ তৰফৰ পৰা সমগ্ৰ বিষয়টোক লৈ সংবাদমেল অনুষ্ঠিত কৰি কি মন্তব্য কৰা হৈছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। বৰপেটাৰ 28 গৰাকী সংখ্যালঘুক ডিটেনশন কেম্পলৈ প্ৰেৰণক লৈ সৰব হৈ পৰিছে ৰাজ্যিক জমিয়ত। ভাৰতীয় নথিপত্ৰ থকাৰ পাছতো সংখ্যালঘুক প্ৰেৰণ কৰা হৈছে ডিটেনশন কেম্পলৈ। ভাৰতীয় নাগৰিকত্বৰ তথ্য মজুত আছে সংখ্যালঘুৰ। 28 জন ভুক্তভোগীৰ হৈ আইনী সহায় কৰিব ৰাজ্যিক জমিয়ত উলেমাই। আইনৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে বুলি মন্তব্য কৰিছে ৰাজ্যিক জমিয়ত উলেমাই। কেৱল ইমানেই নহয়, উচ্চতম ন্যায়ালয়ৰো কাষ চাপিব জমিয়ত উলেমা। যদি পিতৃ ভাৰতীয় হয় তেন্তে সন্তান কেনেকৈ বিদেশী নাগৰিক হ'ব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। সংবাদমেল পাতি বিস্ফোৰণ ঘটাইছে ৰাজ্যিক জমিয়তৰ সম্পাদক মৌলানা কলিমুদ্দিনৰ। বৰপেটাৰ 28 গৰাকী লোকক বিদেশী চিনাক্তকৰণৰ পাছতে এতিয়া সৰব হৈ পৰিছে সমগ্ৰ বিষয়টোক লৈ ৰাজ্যিক জমিয়ত উলেমা। আৰু ৰাজ্যিক জমিয়ত উলেমাৰ তৰফৰ পৰা 28 গৰাকী সংখ্যালঘুৰ আইনী সহায় কৰিব বুলি মন্তব্য কৰিছে। 28 জন ভুক্তভোগীৰ হৈ আইনী সহায় কৰিব জমিয়ত উলেমাই। আইনৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে এই মন্তব্য কৰা হৈছে। ৰাজ্যিক জমিয়ত উলেমাৰ তৰফৰ পৰা সমগ্ৰ বিষয়টোক লৈ কি কোৱা হৈছিল এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম। সমস্যা এটি জ্বলন্ত সমস্যা আমি সকলোৱে জানো আৰু এই সংক্ৰান্তত মৌলানা মুস্তাক আনৱাৰ সাহেব নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলেমাৰ স্থিতি স্পষ্ট যে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ বৈধ নথিপত্ৰ থকা নাগৰিকত্বৰ বৈধ নথিপত্ৰ থকা প্ৰতিজন ব্যক্তি ভাৰতীয় নাগৰিক, হিন্দু হওক বা মুছলমান হওক। আৰু 71 চনৰ 24 মাৰ্চৰ পিছত কোনো ব্যক্তি থাকিলে হিন্দুৱে হওক বা মুছলমান হওক এওঁলোক ভাৰতীয় নাগৰিক নহয়, বিদেশী। স্পষ্ট কথা অসম ৰাজ্যিক জমিয়ত উলেমাৰ। এই ক্ষেত্ৰত অতি মন কৰিবলগীয়া বিষয়টি হ'ল যে যোৱা 2 তাৰিখত বৰপেটাত 28 জন ব্যক্তিক ইতিমধ্যে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী ঘোষণা কৰি ইতিমধ্যে গোৱালপাৰা ডিটেনশন কেম্পত প্ৰেৰণ কৰিছে। এই ক্ষেত্ৰত আমাৰ স্পষ্ট প্ৰতিক্ৰিয়া হ'ল যে এই যি মানুহখিনিক ইতিমধ্যে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী বুলি ঘোষণা কৰিছে সেই ভুক্তভোগী ঘোষিত ব্যক্তিসকলৰ পৰিয়ালৰ মানুহখিনিয়ে আমাক জানিবলৈ দিয়া মতে তেওঁলোকৰ হাতত ভাৰতীয় নাগৰিকৰ নাগৰিকত্বৰ প্ৰমাণ হিচাপে 51, 60, 66, 71 বৈধ কাগজ পত্ৰ তেওঁলোকৰ ৰেকৰ্ড পাতি তথ্য পাতি তেওঁলোকৰ হাতত আছে। যেহেতুকে ফৰেনাৰ্ছ ট্ৰিবিউনেল এটা আইনৰ অংগ, ফৰেনাৰ্ছ ট্ৰিবিউনেলে আপোনাক বিদেশী ঘোষণা কৰিছে, গতিকে এতিয়া হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হোৱাৰ বাহিৰে কোনো উপায় নাই, বিকল্প নাই। গতিকে আমি স্পষ্টভাৱে কৈছোঁ তেওঁলোক যদি যিসকল ইতিমধ্যে বিদেশী ঘোষণা কৰা হৈছে বৰপেটাৰ 28 জন ব্যক্তিক যদি সঁচাকৈ তেওঁলোক ভাৰতীয় নাগৰিক হয় আৰু তেওঁলোকৰ হাতত 71 চনৰ পূৰ্বৰ বৈধ নথিপত্ৰ থাকে তেতিয়াহ'লে আইনী সহায়ৰ ক্ষেত্ৰত ভুক্তভোগীসকলৰ কাষত জমিয়ত উলেমা আছে আৰু থাকিব। আইনৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। যদি তেওঁলোক 28 জন ব্যক্তিৰ হাতত যদি বৈধ ভাৰতীয় নাগৰিকৰ প্ৰকৃত তথ্য পাতি আছে, নিশ্চিতভাৱে আমাৰ হাইকোৰ্ট আছে, সুপ্ৰিম কোৰ্ট আছে, তেওঁলোকে তাতে ন্যায় পাব, ইনচাফ পাব। আৰু আমি ন্যায়ৰ পক্ষত, ইনচাফৰ পক্ষত, আইনৰ পক্ষত সদায় আছোঁ আৰু থাকিম অনাগত দিনত। নহয়, আমি এনেধৰণৰ প্ৰতিবাদী নহয়, যিহেতুকে এইটো আইনী প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰিবলগীয়া বিষয়। গতিকে ইতিমধ্যে আমি লয়াৰসকলৰ লগত আলোচনা কৰিছোঁ অলৰেডি আৰু আমি আইনী প্ৰক্ৰিয়াৰ মাজত যাম। কিন্তু ইয়াত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে FT হওক বা হাইকোৰ্টেই হওক, যি মানুহখিনিক ইতিমধ্যে বিদেশী ঘোষণা কৰা হৈছে
আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিদেশী চিনাক্ত কৰিব লাগিব আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকক নাগৰিক ঘোষণা কৰিব লাগিব গতিকে এই ক্ষেত্ৰত ফৰেনাৰ্ছ ট্ৰিবিউনেলে আইনী প্ৰক্ৰিয়া কিমান পালন কৰিছে আমি নিশ্চয় আমাৰ লয়াৰসকলৰ লগত আলোচনা কৰি আমি পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰিম ইয়াতে স্পষ্ট কথা আপোনালোকে দেখিছে ইতিমধ্যে ফৰেনাৰ্ছ ট্ৰিবিউনেলে যিসকলক বিদেশী ঘোষণা কৰিছে তাৰে বহুকেইগৰাকী ব্যক্তিয়ে হাইকোৰ্টত বা কোনো ব্যক্তি সুপ্ৰিম কোৰ্টত ন্যায় পাইছে গতিকে যদি পিতৃভাৰতীয় নাগৰিক হয় পুত্ৰ বা সন্তান বিদেশী কেনেকৈ হ'ব এয়া সাধাৰণ মানুহে গম পাই আছে বুজি পাই আছে গতিকে এইটো আইনী প্ৰক্ৰিয়া আৰু আমি আইনৰ মাজেৰে নিশ্চিতভাৱে প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকৰ কাৰণে অসম চুক্তিমতে যিটো হৈছে আমি সেই পদক্ষেপ গ্ৰহণ কৰিম ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে আমাক জানিবলৈ দিয়া মতে আৰু আমাৰ বৰপেটা জিলা জমিয়তৰ মানুহখিনি আছে তেওঁলোকে তথ্য গ্ৰহণ কৰি আছে তেওঁলোকৰ বাচ্য অনুসৰি তেওঁলোকৰ হাতত 51ৰ ৰেকৰ্ড আছে 60ৰ আছে 66ৰ আছে 71ৰ আছে বুলি কৈছে এইখিনি আমাৰ লয়াৰে চাব নিশ্চয় চাব যে সঁচাকৈ তেওঁলোকৰ হাতত 71ৰ যিখিনি তথ্য পাতি আছে সেইখিনি শুদ্ধ নেকি যদি হয় তেতিয়াহ'লে আইনী ক্ষেত্ৰত আমাৰ জমিয়ত তেওঁলোকৰ কাষত থাকিব প্ৰথম পৰ্যায়ে FTA ঘোষণা কৰাৰ পিছত নিয়ম হ'ল উচ্চ ন্যায়ালয়ত যাব লাগিব উচ্চ ন্যায়ালয়ৰ পিছত যদি প্ৰয়োজন হয় উচ্চতম ন্যায়ালয় অসমৰ বিদেশী